আমি এতিয়া ধুনীয়াকৈ গেষ্ট হাউচৰ পৰা ওলাই দিলোঁ ক'ৰবাত নিব বোলে তাকে Hello everyone, welcome back to my channel. আজি বহুত দিনৰ মই এটা ব্লগ বনালো মই গুৱাহাটীলৈ গৈ আছো তাকে ষ্টেচনলৈ আহি উপস্থিত হলো এটা টিকেট যেহেতু কাটিব লাগিব ট্ৰেইনতে যাম আৰু মোৰ যাত্ৰা ট্ৰেইনত হ'ব আজি ইয়া ফ্ৰেণ্ডজনীও আহি পালে তাৰ পিছত আমি দুজনীয়ে ধুনীয়াকৈ ট্ৰেইনত বহি লৈ ফাইনালি আমি পল্টন বজাৰ ষ্টেচন পালো তাৰ পৰা নামি এখন যেহেতু আমাৰ গন্তব্য স্থানটো অলপ দূৰ আছে সো আমি অটো এখনত উঠি ললো আৰু এইটোৱে হ'ল ভূপেন হাজৰিকাৰ সমাধি বহুত ভাল লাগিল দেখি পেলাই আৰু ইফালে ইমান পৰিৱেশখিনি ধুনীয়া ৰাস্তাটো ফাৰ্ষ্ট টাইম ইফালে আহিছোঁ যেহেতু ৰাণী মেঘালয় সাইড পৰে আৰু তাৰ পিছত আমি এতিয়া গন্তব্য স্থানলৈ গৈ আছোঁ ইমান ধুনীয়া ধুনীয়া পৰিৱেশ উপভোগ কৰি ফাইনালি আমাৰ ডেষ্টিনেশ্যনটো আমি ৰিচ কৰিলোঁ ICAR ইনষ্টিটিউশ্যন হয় এইটো ৰিচাৰ্চ চেণ্টাৰ হয় তাতে চিগনেচাৰ দিলোঁ সোমাই পেলাই তাইও দিলে ধুনীয়াকৈ আৰু আমাৰ একদম দুটা লাগেজ পুৰা একদম এতিয়া আমি লৈ আহিছোঁ আৰু এতিয়া ভিতৰলৈ গৈ আছোঁ আমি দুজনী মেমক ফোন কৰিলোঁ মেমে কৈছে যে তোমালোকে যোৱা তাকে গাইড কৰিব তোমালোকে ধুনীয়াকৈ ফেলে ৰাইট সাইডেদি যাবা এয়া গেষ্ট হাউচলৈ আমি যাওঁ যেহেতু তেওঁলোকৰে গেষ্ট হাউচ তাকে এইটো বহুত ধুনীয়া গেষ্ট হাউচটো অৱশ্যে পৰিৱেশখিনিও বহুত বেছি ধুনীয়া ইকো ফ্ৰেণ্ডলি হয় আৰু একদম পাহাৰ চাহাৰ আছে ওচৰত বহুত বেছি ভাল লাগিছে গুৱাহাটী হ'লেও গুৱাহাটী যেন লগা নাই আৰু তাৰপিছত আহিয়ে একদম ফটাফট ক্লাছলৈ আহি গ'লোঁ ইফালে ইলেক্ট্ৰফৰেচিছ হৈ আছে জেল ইলেক্ট্ৰফৰেচিছ আৰু এইখিনি DNA ফিংগাৰ প্ৰিণ্টিঙৰ যোনবিলাক ষ্ট্ৰেণ্ডছ হয় সেইবিলাক আমাক কম্পিউটাৰত দেখাইছে যোনে যোনে ছায়েন্স ষ্ট্ৰীমত হয় গম পাবা তোমালোকে আৰু ইফালে RNA আইচোলেশ্যনৰ প্ৰচেছবোৰ ছাৰে আমাক ধুনীয়াকৈ দেখাইছে আৰু ধুনীয়াকৈ প্ৰচেছবোৰ বুজাই দিছে আৰু ইফালে ব্লাড চেম্পল হয় এইটো বৰ যেহেতু এইটো পিগৰ ৰিচাৰ্চ হয় সো পিগৰ ব্লাড চেম্পল কালেক্টেড কৰা হৈছে ফৰ RNA আইচোলেশ্যন এণ্ড অল সো ইফালে আকৌ আমাক বৰ চেমেনৰ পাৰ্টিকলছবোৰ লৈছে ধুনীয়াকৈ আৰু আমি ধুনীয়াকৈ আমাক সবকে নিজৰ নিজৰ কণ্টেইনাৰৰ ল'ব দিছে ময়ো ধুনীয়াকৈ এক্সপিৰিয়েঞ্চ লৈ আছোঁ খুব বেছি ভালো লাগিছে কিন্তু একদম পুৰা বেষ্ট একদম ফ্ৰী টাইম একদম নিদিয়ে আৰু আপোনালোকক কি মানে কেনেকৈ আহিলোঁ মই কি এইবিলাক আপোনালোকক জনাই আছোঁ ভিডিঅ'টো কণ্টিনিউ চাই থাকিব শেষত আপোনালোকক মই ডিটেইলছ দিম তোমালোকে যোনে যোনে ছায়েন্স ষ্ট্ৰীমত বিলং কৰা বা কিবা কিবি ৰিচাৰ্চ পেপাৰ কৰি আছা তেতিয়াহ'লে আপোনালোকে যাব পাৰিব তাতে চ' আপোনালোকক চব ডিটেইলছত মই কৈ দিম আৰু আপোনালোকে ভিডিঅ'টো কন্টিনিউ কৰক বাৰু এতিয়া আমাক ফাৰ্ষ্ট ষ্টেপটো কৰা হোৱাৰ পিছত চেক কৰাৰ পিছত আৰু এইখিনি ৱাটাৰ ৰিচেপশ্যনটো ডিছক্ৰিট কৰি পেলাই আমাক ইয়াতে বেলেগ ৰুমত আনিলে একদম ইফালে ইয়াতে আমাক দেখাব এইটো PCR মেচিন হয় য'ত পলিমাৰেজ চেইন ৰিয়েকশ্যন তো ইয়াতে মাল্টিপল কপিজ অফ DNA or RNA can be copied here so ইয়াতে চাৰে চেম কোৱান্টিটিত বস্তুবোৰ লৈ চেম ডিষ্টেঞ্চত থ'ব লাগিব নহ'লে আমাৰ ৰিজাল্টটো একুৰেট নাহিব সো চেম ডিষ্টেঞ্চত ধুনীয়াকৈ ছাৰে আমাক দেখালে এনেকৈ দিবা আৰু চেম ইকুৱেল কিবা হ'ব লাগে আৰু তাৰপিছত এটা টাইম ছেট কৰি দিবা ইয়াতে মেচিনতে এইটো মেচিনত ধুনীয়াকৈ 20 মিনিটৰ কাৰণে ছাৰে ছেটিংটো বহাই দিলে তাৰপিছত এনেই আমাক অলপ থাকিব দিয়াৰ বাবে আপোনালোকক পৰিৱেশটো দেখালোঁ এইটোৱে বিল্ডিং হয় তো আমি ক্লাছ কৰি আছোঁ ইফালে এতিয়া আৰু এনেই অলপমান ফটোছতে উঠিবলৈ লৈছোঁ বাকী বহুত বেছি ভাল লাগিছে এক্সপিৰিয়েঞ্চটো আমি একদম পুৰা এপ্ৰন গ্লাভছ পিন্ধি আৰু ইফালে দেখিলোঁ ঘূৰি থাকোঁতে এটা হানিবিৰ মৌবাহা হানিবি হাইভ বহুত বেছি ভয় লাগে হ'লেও চাব মন গৈছে ওচৰৰ পৰা আজি বহুত ভালকৈ দেখা পাইছোঁ বহুত ডাঙৰ হয় হাইভটো অৱশ্যে বাকী আজি নেক্সট ডে ভিডিঅ'টো কণ্টিনিউ কৰিলোঁ যিহেতু যোৱাকালি আহি বহুত দেৰি হৈ গ'ল 7-8মান বাজিল পিছত শুই গ'লোঁ ভাগৰি পৰাৰ কাৰণে আৰু আজি নেক্সট ডেৰ কাৰণে আমি ধুনীয়াকৈ ড্ৰেছ পিন্ধি একদম ৰেডি হৈ আহিলোঁ এতিয়া আমি গেষ্ট হাউচৰ পৰা ওলাই আহি খানা পিনা কৰিলোঁ তাতে মেছত আৰু এতিয়া আমাক বোলে বেলেগ এটা ABI গ্ৰুপ নে কি ৰুমত এটা নিব ক'লে আৰু মেমে গ্ৰুপত মেছেজ দিছে চ' আমি তাকে আৰু আহিলোঁ এয়া মেমে এতিয়া আমাক বুজাই আছে আৰু এক্সপ্লেনেশ্যনবোৰ আপোনালোকে হিন্দীত পাব বা ইংলিছত কিছুমান বুজি পায়নে নাই বাৰু জনাবচোন আৰু এতিয়া মেমে চেম্পলবোৰ কালেক্টেড কৰাবোৰ ধুনীয়াকৈ ডিছক্ৰিট কৰি মানে তাতে দি আছে চেম্পলবোৰ ধুনীয়াকৈ কেপবিলাকত যিহেতু আমাক সবকে ইণ্ডিভিজুৱেলি আমাক সবকে এক্সপেৰিমেণ্ট হেণ্ডছ অন কৰিব দিছে আৰু ইয়াতে প্ৰট'কল হিচাপে আমি কৰিব লাগিব চ' মেমে আমাক ধুনীয়াকৈ বস্তুবোৰ ৰেডি আৰু এইখিনি কৰাৰ পিছত মেমে আমাক
বস্তুখিনি ধুনীয়াকৈ স্পিন মেচিনত স্পিন কৰিবলৈ দিলে এইটোৱে হয় স্পিন মেচিন আজি সব মেচিনবোৰ দেখা পালো এইটো বাট ইনকিউবেটৰ হয় তাৰ পিছত স্পিন কৰাৰ পিছত বাট ইনকিউবেটৰত 10 মিনিটৰ কাৰণে দিলে তাৰ পিছত আকৌ মেমে আমাক এক্সপ্লেইন কৰি আছে মানে এনেকুৱা এটা কোম্পানী বিলাকে আজিকালি টিউব বনায় য'ত মানে ফিল্টাৰ্ড বিলাক যোনবিলাক ক্লিয়াৰ সেইবিলাক ওপৰত থাকি যায় আৰু তলত ফিল্টাৰখিনি পৰি যায় ধুনীয়াকৈ দুটা টিউব মানে সিস্টেম থাকে এটাটো ডিসক্ৰিট কৰি দিব পাৰি ধুনীয়াকৈ বহুত বেছি ভাল হয় আমাৰ এক্সপেৰিমেন্ট বিলাক কৰিব কাৰণে যেটো ৰিসাৰ্চ কৰি থাকে তেওঁলোকৰ ইমান বেছি এইবিলাক কৰি থাকিব বহুত দিগদাৰ হয় ন সো বেছি টাইম কনজিউমিং হলে বহুত দিগদাৰ হয় সো কাৰণ তেওঁলোকে এইবোৰ ইউজ কৰে বুলি ক'লে মেমে সো এতিয়া আমাক সাৰে আকৌ নেক্সট স্টেপৰ প্ৰসেসবোৰ কেনেকৈ আমি হেণ্ডছ অন কৰিব লাগে কেনেকৈ এইবোৰে সব ষ্টুডেন্ট দেখিছে নহয় বহুত ষ্টুডেন্ট আছে বেলেগ বেলেগ ত্ৰিপুৰাৰ পৰাও আছে বেলেগ বেলেগৰ পৰাও আছে গুৱাহাটীৰ পৰাও আছে কিছুমান আৰু কিছুমান ভেটেৰিনাৰী ডক্টৰ পঢ়ি থকা ষ্টুডেন্টও আছে অৱশ্যে মইতো বাৰু নৰ্মেল বিএসসি কৰা ষ্টুডেন্ট মানে আমাৰ বিএসসি টো ইন্টিগ্ৰেটেড বিএসসি হয় হলেও আৰু মেমে আমাক মানে আমাৰ ডিপাৰ্টমেন্টৰ মেমে মোক খবৰ দিলে এনেকুৱা ওলাইছে এসি স্পন্সৰাইজ হয় সো মই তেনেকৈ মই আৰু মোৰ যোনজনী ফ্ৰেন্ড আমি দুজনী মাত্ৰ এসি কাষ্টত পঢ়ো সো আমাৰ কলেজত মানে বেছি এসটি আছে সো এসটি নহয় যে সো আমি তেনেকৈ আহিলো এইটোৱে ৰিসাৰ্চ চেণ্টাৰ হয় নেশ্যনেল ৰিসাৰ্চ চেণ্টাৰ সো এইটোৱে ৰিসাৰ্চ চেণ্টাৰটো ভালকৈ চাই লওক ইয়াতে এইটো ৰিসাৰ্চ চেণ্টাৰটো পিগৰ ৰিসাৰ্চ চেণ্টাৰ হয় সো মেমে তেনেকৈ কোৱাৰ পিছত আমি মানে গোটেইকেইটা দুজনী মিলি কিনে আহিলো এসি যেহেতু স্পন্সৰাইজ তো সাৰ্টিফিকেট ডকুমেন্টছবোৰ ভেৰিফাইড হোৱাৰ পিছত কলেজৰ পৰা পাৰমিশন লৈ ফেলে এনেকৈ আহিলো ডকুমেন্টছবোৰ ভেৰিফিকেশন হল তাৰ পিছত আমাক ধুনীয়াকৈ এটা ধুনীয়াকৈ সাৰ্ভিস দিলে ফাইল চাইল বহুত কিবা কিবি দিছে তাকে ফটকে নহয় আৰ্থকুৱেক আহি গৈছিল তো আমি নামি আহিলো তাকে আৰু কিবা কথা পাতি আছিলো তাৰপিছত আকৌ ওপৰত আহিলো আকৌ সাৰে আমাক কথাবোৰ কেনেকৈ কি প্ৰসেসবোৰ কৰে এতিয়া আমাৰ যেহেতু ডিএনএৰ কথা সাৰে বুজাই আছে সো ডিএনএ আইসোলেশনৰ প্ৰসেসবোৰ ভালকৈ কি আমি কেমিকেলস দিব লাগে কি লাগে না লাগে তাকে সাৰে ধুনীয়াকৈ বুজাই আছে আমাক In case of RNA isolation, we have to clean the area with DEPC. Suppose no RNS is there. So that while we are treating this tube with DEPC, we have to remove the DEPC also. How we will remove it? For that, we have to go for autoclaving. Actually, DEPC is destroyed when we go for autoclaving. That is why all these tubes will subject for autoclaving so that DEPC, if it is present in trace amount, they are also destroyed. After that only we can use it. যেহেতু আমাৰ এক্সপেৰিমেন্টটো জেল ইলেক্ট্ৰোফৰেচিছত কৰা যাব সেইকাৰণে জেল ইলেক্ট্ৰোফৰেচিছৰ কাৰণে জেল এটা প্ৰিপেয়াৰ কৰি দিছে দাদাজনে ইফালে কম লগাই ফেলে ধুনীয়াকৈ জেলটো প্ৰিপেয়াৰ কৰিব লাগে অলপ টাইম সেট হ'ব লাগিব 30 মিনিটৰ কাৰণে আৰু ইফালে সাৰে আমাক বুজাই দিছে এয়া ওয়েলছৰ কথা কৈছে So when the DNA is placed here, the DNA will migrate to positively charged. This way DNA will migrate. And accordingly, if the DNA size is very small, suppose this is the first length, this is the first length for everyone. It is same. If the DNA size is very small, then it will suppose this. Therefore, one is just unique. আৰু এয়া আমাৰ ফাইনালি আমাৰ জেলটো প্ৰিপেয়াৰ হৈ গ'ল এক্সপেৰিমেন্ট কৰিবৰ কাৰণে আৰু প্ৰসেসটো কেৰি অন কৰিবৰ কাৰণে ধুনীয়াকৈ সাৰে বাকিবোৰ প্ৰিপেয়াৰ কৰি ল'লে আৰু এইটো জেলখন ধুনীয়াকৈ এটা পানী মানে তাতে ডিপ কৰি থৈছে ধুনীয়াকৈ এখন প্লেটৰ ভিতৰত যেহেতু আৰু তাতে ইলেক্ট্ৰিচিটি পাছ অন কৰা হ'ব আৰু ইয়াতে চেম্পলৰ ডপলেছ যিমানটা চেম্পল লাগে যিমানটা মানে গ্ৰুপ হিচাপত কৰি দিছে আমাক 5জন 3জন এনেকৈ গ্ৰুপ কৰিব দিছে যেহেতু আমি বহুত কেইজন আছিলো সো তেনেকৈ গ্ৰুপ ওয়াইজ ডিভাইড কৰি দিলে সাৰে আৰু ইফালে সাৰে বুজাই দিছে তাৰপিছত এতিয়া সাৰে প্ৰসেসবোৰ দেখাব তোমালোকে ধুনীয়াকৈ চোৱা বা আপোনালোকে যদি এইবিলাক প্ৰসেস চাব বিচাৰে তো সাৰে ভালকৈ ইংলিছতে বুজাই আছে ইয়া প্ৰসেসটো মিলাই দি আছে মানে কেমিকেলছখিনি Just see here how I am mixing it.
তাৰপিছত মিলাই পেলাই এতিয়া ধুনীয়াকৈ মিলাব লাগে অলপমান টাইম এনেকৈ ধুনীয়াকৈ মানে প্ৰচেছ আছে ধুনীয়াকৈ Just see, I am just pressing it. এতিয়া তাৰপৰা ড্ৰপলেটছটো ছাৰে এতিয়া ল'ব লৈ পেলাই আকৌ এই ৱেলটোত ডিপ কৰিব লাগিব Trying to avoid চেম্পলটো মানে ষ্টাডি কৰিব তাতে then while we are loading here দেখাই আছে ধুনীয়াকৈ চাওক while I am loading here I will be going perpendicular to the well. I will not pierce the well. I will be just inside the well and then I will press. ধুনীয়া প্ৰচেছ তো চবৰে এতিয়া ডিপ কৰিব বেলেগ বেলেগ চবৰে নিজৰ নিজৰ চেম্পলখিনি লয় তাৰপিছত সেইখিনি চবৰে চেম্পলখিনি দিয়া হৈ গ'ল চ' এতিয়া মানে ইলেক্ট্ৰিচিটি পাছ কৰিছে means running. So this way we can say like you have to go this way. Here some bubbles are going up. Have you seen it? Yes. After switch on you have to see here whether it is bubbling or if it is not coming then electricity problem is there. আৰু তাৰপিছত ক্লাছখিনি শেষ হোৱাৰ পিছত কিবা এইফালে ব'ৰ চেম্পল মানে য'ত কালেক্ট কৰে ইয়াতে ব'ৰবিলাক ৰখা হৈছে আৰু ইয়াতে ক্লাছ হ'ব যিহেতু AVI চেণ্টাৰ হয় ইয়াতে ক্লাছ হ'ব আৰু নেক্সট ডে গুড মৰ্ণিং এভৰিৱান আজি যিহেতু ডে 3 হয় আমাৰ 5 ডে প্ৰগ্ৰেম হয় যিহেতু আমি ভাবিলোঁ আজি পুৱাই উঠো এনে টাইমে নাপাওঁ জানেনে ইমান ভাগৰ লাগে আহিফালে একদম কি কম ইফালে ইমান বেছি ভাগৰ লাগি যায় আৰু ইমান ধুনীয়া পৰিৱেশ যিহেতু ভাবিলোঁ অলপমান মৰ্ণিং ৱাক কৰা যায় পুৰা পুৱাই উঠিছোঁ আজি তাৰপিছত ফাৰ্ষ্ট মৰ্ণিং ৱাক কৰিব ওলাই আহিলোঁ আৰু দুজনী ফ্ৰেণ্ডকো লৈ আহিলোঁ ৰুমমেট এজনী আছিল বেলেগ ছোৱালী দেখাম বাৰু ভালকৈ আগতে এইফালে এৰোপ্লেন যাই আছে ইমান ওচৰৰ পৰা আজি ফাৰ্ষ্ট টাইম দেখিছোঁ যিহেতু ৰাণীৰ একদম ওচৰতে 1 কিলোমিটাৰ মাত্ৰ হয় ৰাণীৰ পৰা এয়াৰপৰ্টখন আৰু ইফালে বাংলোৰ টাইপো আছে ধুনীয়াকৈ বহুত বেছি ভাল লাগিছে ভিউটো মানে ইমান দিন থাকি হ'ল 3 দিন হ'ল তথাপিও দেখা নাছিলোঁ আৰু ইফালে ব'ৰবিলাকক ৰখা হৈছে আৰু তাৰে কাষতে এইটো পুখুৰী থাকে ব'ৰবিলাকৰ এক্সক্ৰিটবিলাক ইয়াতে পেলাই পুৰা একদম এলগে ফৰ্মেশ্যন হৈ গৈছে পুখুৰীটোত সেইফালে ব'ৰবিলাকৰ কাৰণে বহুত আছে বেলেগ বেলেগ ব্লেক কালাৰ ব্লু কালাৰ এনেকুৱা বেলেগ বেলেগ আছে আৰু আমি আহি তাৰপিছত তাই এনেকৈ চবে আমি পৰিৱেশবোৰ চালোঁ ৰাতিপুৱা বহুত বেছি ভাল লাগে তাৰপিছত এনেকৈ লাঞ্চ চাঞ্চ কৰি আকৌ ক্লাছলৈ বুলি আমি চবে ওলাই আহিলোঁ ধুনীয়াকৈ এপ্ৰন পিন্ধি আহিব লাগে যিহেতু এতিয়া ক্লাছ কৰিবলৈ যাওঁ আৰু তাৰপিছত ক্লাছলৈ আহি ছাৰে এইটো এটা বেলেগ ইনকিউবেটৰত ৰাখিছে মানে এক্সপেৰিমেণ্টখিনি কৰি পেলাই একে চেম প্ৰচেছে বেলেগ বেলেগ এক্সপেৰিমেণ্ট আৰু এলিজাও কৰাইছে তাকে আৰু ইফালে ছাৰে বস্তুবোৰ দেখাই দিছে আমি কৰিব লাগিব ছাৰে ইয়াতে চেম্পলবোৰ ইনকিউবেট কৰি দিব ধুনীয়াকৈ মানে চেম্পলবোৰ তাতে ইনচাৰ্ট কৰিব ধুনীয়াকৈ যিহেতু আমাক সবকে হেণ্ডছন কৰিব দিছে আপোনালোকক ভাবিলোঁ অলপমান হেণ্ডছন কৰাটো মই দেখাই দিওঁ তাকে এতিয়া অলপমান জানা হৈছে বাৰু ফাৰ্ষ্ট ইমান জানা নাছিলোঁ বাকী এক্সপিৰিয়েঞ্চবোৰ লৈ বহুত ভাল লাগিছে বহুত মানে ভালকৈ শিকিব পাৰিছোঁ এনেকৈ তলত মানে সোমাই মানে ধৰি থাকিব লাগে যাতে সেইটো পৰি নাযায় আৰু পাৰপেণ্ডিকুলাৰ হ'ব লাগিব যিহেতু পুৰা একদম এটা হাইজিনিক মেইনটেইন কৰিব লাগিব নহ'লে ৰিজাল্টটো একুৰেট নাহিব তাৰপিছত সেইবোৰ ধুনীয়াকৈ দেখাই মেলি আৰু আমিও তাৰ পৰা ক্লাছৰ পৰা The next day. যোৱাকালি আৰু ভিডিঅ' কৰি নাথাকিলোঁ আজি যিহেতু 4th নম্বৰ ডে চ' মই ভাবিলোঁ মই ধুনীয়াকৈ ৰুম টুৰটো দি দিওঁ আমাৰ গেষ্ট হাউচৰ কেনেকুৱা কি ইয়াতে লকাৰ আছে ধুনীয়াকৈ ইয়াতে কিবা কিবি থ'ব পৰা যায় কিন্তু আমি আৰু থৈ থকা নাই যিহেতু আমি একদম পুৰা ব্যস্ত হৈ থাকোঁ আৰু এইখন মোৰ বিচনা ধুনীয়াকৈ তেওঁলোকে বেডশ্বীট এইবিলাক কম্বল চম্বল চব আৰু দলিৰ মাজৰখন আৰু এই তাই ডক্টৰ হয় ভেটেনাৰী ডক্টৰ তাই বিহাৰৰ হয় তাই বিচনা পাৰি আছিল চ' আমি এনেকৈ মই দেখাই দিলোঁ সিহঁতক আৰু ইফালে দলিৰ পৰা গা ধুই আহি একদম মোবাইলত ব্যস্ত এয়া ইফালে আমাৰ ফটো চাইছিল ছাৰহঁতৰ লগত উঠা চাইণ্টিষ্ট ছাৰহঁতৰ লগত আৰু ইফালে মই আপোনালোকক অলপমান বাথৰুমটোৰ ট'ৰ দি দিওঁ যিহেতু বহুত ভাল ফেচিলিটি হয় মানে তেওঁলোকৰ ধুনীয়াকৈ গিজাৰ চিজাৰো আছে ফেচিলিটি আৰু বহুত ভাল হয় আৰু চব মানে পে' কৰিব নালাগে চব নন পেয়েবল আৰু মানে ফ্ৰী হয় চ' আমি এনেকৈ তাৰপিছত তাৰ পৰা ওলাই আহি ডাইনিং হলত আহিলোঁ আপোনালোকক ডাইনিং হলত দেখাওঁ এইফালে খানাবোৰ ইয়াতে থৈ দিয়ে এতিয়া পুৰি চব্জি এনেকৈ চাহ দিব মৰ্ণিং আৰু এইফালে ডাইনিং হল ইয়াতে আমি লাঞ্চ বা মৰ্ণিং ব্ৰেকফাষ্ট কৰোঁ আৰু এইজনী বিহাৰৰ ছোৱালীজনী
বহুত আমি ফ্ৰেণ্ড হৈ গ'লো আৰু ইমান কম সময়তে বহুত ভাল লাগিছে তাইও আমাৰ নিচিনাই ফ্ৰেণ্ডলি হয় সো ভাল লাগিল তাইক লগ পাই আৰু ইফালে ডলি পুৰা একদম আৰু তাৰপিছত আমি ধুনীয়াকৈ অলপমান মস্তি মজাক কৰি আছো আৰু তাকে ফটো দুকপিমান মাৰি ল'লো আৰু মেমৰিজ ৰাখিব কাৰণে তাৰপিছত লাষ্ট দিন সো আমি এতিয়া ব্ৰেকফাষ্ট কৰিলোঁ ক্লাছত যাবলৈ ৰখি আছোঁ তাকে চবৰে খোৱা হ'লে একেলগে ক্লাছত যাম আৰু বাকি ভিডিওটো কন্টিনিউ কৰিব আৰু কি দেখাব পাৰিছোঁ নাজানো যিখিনি পাৰিছোঁ ইমান মানে ভিডিও কৰিব নোৱাৰি আৰু বহুত ভাগৰো লাগে যেহেতু দিনটো তাতে ক্লাছত থাকোঁ তেনেকৈ মানে কৰা নহয় তথাপিও যিখিনি পাৰিছোঁ মানে দেখুৱাব চেষ্টা কৰিছোঁ আপোনালোকেও মানে যোনে বিচাৰে তেনেকুৱা মানে গম পালে আহিব এইবোৰ ৰিচাৰ্চ চেণ্টাৰ বহুত ভাল খোৱা লোৱাটো আৰু ঠিকই আছে থাকাখিনিও বহুত ভালে আৰু সেফ জায়গা হয় আৰু ধুনীয়াকৈ আপোনালোকে যিখিনি শিকিব বিচাৰে শিকাই ধুনীয়াকৈ বাকি পৰিৱেশখিনি ভাল লাগিছে আৰু তেওঁলোক সাইন্টিষ্ট হৈও মানে ইমান ডাউন টু আৰ্থ বিশেষকৈ জায়া মেমক ইমান বেছি ভাল লাগিছে মানে কি ক'ম মেমৰ কথা ইমান এপ্ৰিচিয়েশ্যন কৰে ইমান ধুনীয়াকৈ সুধিছে কালি ফোন কৰি মানে কেনেকুৱা লাগিছে কি তাকে আৰু বহুত ভাল লাগিলে মোৰ সেশনটো তাকে বাকিখিনি দেখাই থাকিম ভিডিওটো কন্টিনিউ কৰিব যেহেতু আমি অহাকালি ইয়াৰ পৰা ওলাম যেহেতু অহাকালি আমাৰ লাষ্ট ডে হয় যেহেতু 5 ডে সেশন আছিল আপোনালোকক কৈছোৱে সো আমাক মানে অহাকালি যি ৰিপৰ্টিং টাইম কিন্তু টাইমত ওলাম মৰ্নিং নে ইভিনিং সো টাইমটো মানে আগতীয়াকৈ জনাব দিছে সো মানে তেওঁলোকৰ ৰিস্ক আছে ন সো এতিয়া আমাক যেহেতু আজি আমি ক্লাছলৈ ওলাই আহিছোঁ ইফালে ফাৰ্ম অফিচৰ ফালে লৈ আহিছে আজি ধুনীয়াকৈ আৰু এয়া বড়োৰ মানে য'ত ৰাখে তাতে আপোনালোক অলপ দেখালোঁ আৰু ইফালে আমাক ধুনীয়াকৈ অফিচৰ ফালে মেইন অফিচৰ ফালে আমাক ধুনীয়াকৈ লৈ আহিছে মানে ক্লাছ কৰাব বোলে ছাৰে আৰু তাকে কিবা কিবি সুধিব তেনেকৈ আৰু এইবিলাক কৰাবলৈ লৈ আহিছে ধুনীয়াকৈ আমিও তাকে আহিছোঁ আৰু কৰিবৰ কাৰণে আৰু এতিয়া আমি ফাৰ্ষ্ট মানে এতিয়া আহিছোঁ কনফাৰেন্স ৰুমত ওপৰত তাৰপিছত এতিয়া ছাৰে কি শিকায় আৰু তাকে যিহেতু এইটো ব'ৰ চিমেণ্ট প্ৰডাকশ্যনৰ চেণ্টাৰ হয় আৰু ইয়াতে ব'ৰ প্ৰডাকশ্যন চিমেণ্ট দেখাব চাগে এইবিলাক আৰু ছাৰে কি বুজায় আৰু আমি চবে নিজৰ চিট লৈ পেলাই ৰখি আছোঁ ছাৰলৈ ছাৰে আৰু কি বুজায় বুলি তাৰপিছত ছাৰে আমাক আহিলে কিবা কিবি বুজালে এইবিলাক ভিডিঅ' কৰি থকা নাই বেয়া পাব যিহেতু ক্লাছ হয় চ' ছাৰে আমাক কিবা কিবি ইনষ্ট্ৰুমেণ্টবোৰ দেখালে আৰু এইটো ব'ৰ চিমেণ্ট প্ৰডাকশ্যন চেণ্টাৰ আৰু আজি যেহেতু আমাৰ 5 ডে প্ৰগ্ৰামৰ লাষ্ট ডে সো আপোনালোকক ফাইনালি টপিকটো কৈ দিওঁ দ্য টপিক অফ দ্য ট্ৰেইনিং ইজ ফ্লায়াৰ জিনোম এডিটিং ট্ৰেইনিং প্ৰগ্ৰাম which was conducted for 5 days যোনটো 5 দিনৰ বাবে প্ৰগ্ৰামটো হৈছিল সো ইংলিছত অলপ কৈ দিলোঁ আৰু আমাক ধুনীয়াকৈ ছাৰহঁতে ফটোৰ কাৰণে তেনেকৈ আৰু ধুনীয়াকৈ বুকলেটবোৰ দিলে আৰু এইটো NPGET আৰু SC/SP স্পঞ্জাৰেজ প্ৰগ্ৰাম আছিল যোনটো 5 ডেজৰ কাৰণে এইটো এটা ৰিচাৰ্চ চেণ্টাৰ হয় যোনে সাইন্টিষ্টসকলে আমাক ধুনীয়াকৈ আমাক শিকালে এইবোৰ বহুত বেছি ভাল লাগিল এক্সপিৰিয়েঞ্চ কষ্টও হৈছে বাৰু এইকেইদিন অলপ খিনাই গৈছে ভালেই হৈছে বাৰু ফাইনেলি চাৰ্টিফিকেটখন পালোঁ আৰু SC স্পঞ্জাৰেজ আছিল আৰু এইটো सर्टिफिकेट मिल गया उसने बैग में डाल दिया है सर्टिफिकेट अभी टाटा बाय बाय हम लोग निकलने वाले हैं ये बेरिंग ले लिया ये बैग ले लिया उसके बाद बाय बाय संगीता बाय बाय डोली को तो हर रोज मिलते हैं हम लोग साथ में जा रहे हैं नाइस टू मीट यू एवरीवन ये तो मेरा फ्रेंड है उसको मिलकर बहुत अच्छा लगा और याद भी आएगा वही बात है मिस यू আৰু আমি এখন কেব বুক কৰিলোঁ যেহেতু এতিয়া ট্ৰেইনত যাম তাকে কেবতে বুক কৰি ল'লোঁ আৰু তেতিয়া সুবিধা হ'ব যেহেতু সন্ধিয়া হৈ গৈছে প্ৰায় 5:30 মান হৈ গৈছিল সো আমাৰ ট্ৰেইনটো আছে 8ত সো আমি ধুনীয়াকৈ কেবতে আহিলোঁ আৰু আমি তিনিজনী বহুত বেছি দুখো লাগিছে তাইকো এৰিব লগা হৈছে কিন্তু যাত্ৰাটো বহুত বেছি ভাল লাগিল আৰু যদি ভিডিঅ'টো ভাল পাইছে দেন লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে কাষতে থকা বেল আইকনটো ক্লিক কৰি থ'ব আজিলৈ আহিছে তেন্তে